হরি নারায়ণ Narayan, Narayan. Narayan, Narayan. আজি মোৰ পৰম সৌভাগ্য কাৰণ স্বয়ং নাৰায়ণক পালো দৰ্শন। হে প্ৰভু বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী এই বিজ্ঞান নাৰদৰ শত সহস্ৰ কোটি কোটি প্ৰণিপাত কৰিব গ্ৰহণ প্ৰভু। ভাল প্ৰভু, উপযুক্ত সময়তে তুমি সলাই বিদ্যমান নাৰায়ণ। প্ৰভু হঠাৎ বৈকুণ্ঠলৈ আগমনৰ উদ্দেশ্য মাত্ৰ এটাই প্ৰভু, দয়াময়ৰ চৰণ দৰ্শন। পিছে প্ৰভু এইবাৰ সৃষ্টি পাবলৈ কিনো নতুন ক্ৰীড়া কৰিব খোজনা তাক জানিবলৈহে আমি এই ঠাই পালোহি। প্ৰভু এইবাৰ জগতত পুনৰ ধৰ্মৰ প্ৰতিষ্ঠা হ'ব নাৰায়ণ। এই ক্ষেত্ৰত প্ৰভু এজন মহাভক্তক আমি ভক্তিৰ পৰীক্ষা কৰি নাৰায়ণ এই কাৰ্যত তোমাক আমাৰ হৈছে অতিকে প্ৰয়োজন নাৰায়ণ। কওকচোন প্ৰভু কোনো কেইজন ভাগ্যৱান পুৰুষ যাৰ ভক্তিৰ পৰীক্ষাত জগতত পুনৰ প্ৰতিষ্ঠা হ'ব ধৰ্মৰ মহিমা। প্ৰভু এইবাৰ ভক্তিৰ পৰীক্ষা হ'ব অৱন্তীয়া আপোনাৰ পৰম ভক্ত ভক্তৰে ভক্তি পৰীক্ষা এইটোৱে নুবুজিলো প্ৰভু। প্ৰভু ভক্তসকলৰ ভক্তি পৰীক্ষা কৰাই আমাৰ প্ৰভু এইবাৰ কেৱল অৱন্তীয় শ্ৰীমৎখেনৰে ভক্তি পৰীক্ষা নাৰায়ণ আৰু এতিয়া আছে আকৌ কি উদ্দেশ্য প্ৰভু? প্ৰভু অষ্টপতিৰ কন্যা সাবিত্ৰীৰ সতীত্ব গুণৰ মহিমা এই জগতত বিস্তাৰ কৰিবলৈ কওকচোন প্ৰভু কিদৰে ৰজা দুৰ্গক্ষেনৰ ভক্তি পৰীক্ষা আৰু সাবিত্ৰীৰ সতীত্ব গুণৰ মহিমা জগতত কৰিব প্ৰকাশ? প্ৰভু পৰীক্ষাৰ কথা প্ৰভু অৱন্তীৰ ৰজা ৰাজসিংহাসনৰ সেনাপতি উগ্ৰসেনৰ দ্বাৰাই ৰাজৰাণী পুত্ৰ বনলৈ পঠাই বনবাসৰ কষ্ট ভোগ কৰাবলৈ অন্যহাতে
দৈপথেনৰ পুত্ৰ সত্যৱানৰ লগত অষ্টমতীৰ কন্যা সাবিত্ৰীৰ বিবাহকাৰ্য সম্পাদন কৰাই এবছৰ লোকতে অৰণ্যত সৰ্পই দংশন কৰা সত্যৱানক নিধন সাবিত্ৰীৰ দ্বাৰাই ধৰ্মৰাজৰ সহায়ত স্বামীৰ জীৱন আৰু দৈমথেনে হেৰুৱা ৰাজ্যৰ ঐশ্বৰিক পুনৰ ঘূৰাই পোৱাৰ ব্যৱস্থা কৰিব এই কাৰ্যটো তোমাৰ সম প্ৰয়োজন তেতিয়া যোৱা দিব প্ৰভু নিশ্চয় সময়ত তোমাক জনাম সকলোকে বুজিলো প্ৰভু নাই আৰু মনত সংশয় সেই দয়াময় তোমাৰ পিছে বিচিত্ৰ লীলা কোনে পায় তাৰ আতি অন্ত তোমাৰ লীলা বুজিব এই জগতৰ কাৰোৱেই শক্তি নাই প্ৰভু সেই প্ৰভু পুৰসভাৰ চজু চৰণত প্ৰণিপাত জনাই এবেলাকে পাতিছো বিদায় মঙ্গলম ভগবান বিষ্ণু মঙ্গলম গুরুধ্বজ মঙ্গলম পুণ্ডরীকাক্ষ মঙ্গলায় তনু হরি মঙ্গলায় তনু হরি মঙ্গলায় তনু হরি মঙ্গলায় তনু হরি নারায়ণ 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 আমি আমার কর্তব্য অবয়ব